শিৱসাগৰৰ আমগুৰিস্থিত এটা ডাকঘৰত ভয়ংকৰ ঘটনা। ডাকঘৰৰ পকিচাত খহি কথামপি প্ৰাণ ৰক্ষা কণ কণ শিশুসহ কেইবাগৰাকীও লোকৰ। সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত ব্যাপক চাঞ্চল্য। আমগুৰিৰ মূল ডাকঘৰত কাম কাজ চলি থকাৰ অৱস্থাতে হঠাৎ গ্ৰাহকৰ ভিৰ থকা অৱস্থাত পকিচাদৰ এক অংশ খহি পৰে। ফলত ডাকঘৰৰ ভিতৰ ভাগত হোৱা পৰিৱেশৰ সৃষ্টি হয়। ঘটনাৰ পিছতে ডাকঘৰত থকা সচেতন গ্ৰাহকে আমগুৰি ডাকঘৰৰ দুৰৱস্থাৰ বিষয়ে মুখ্য কাৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অভিযোগ অনুসৰি ডাকঘৰটোত গ্ৰাহকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ মজুত থকাৰ লগতে সাধাৰণ বৰষুণতে ডাকঘৰৰ ভিতৰত পানী পৰি কৰ্মচাৰীসকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। কেৱল সেয়াই নহয়, ডাকঘৰত খোৱাপানীৰ সমস্যা থকাৰ লগতে শৌচালয়ৰ অব্যৱস্থাৰ বাবে কৰ্মচাৰীসকল ভীষণ অসুবিধাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে। যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা থকা ডাকঘৰটো অতি শীঘ্ৰেই পুনৰ নিৰ্মাণ কৰিবলৈ দাবী জনায় সচেতন ৰাইজে। আজি ইয়াত অলপ দেৰি আগত যথেষ্টখিনি সংখ্যক ইয়াতে কাষ্টমাৰ আছিলে, যিসকলে আহি ইয়াত লাইন পাতি আছিলে। সৰু সৰু ল'ৰা ছোৱালী বহুত আছিলে, কিন্তু তেনে অৱস্থাতে অকস্মাতে ওপৰৰ পৰা এই পকাখিনি খহি পৰিছে। যিটো নেকি আমগুৰি হেন জেগাত এটাই প্ৰধান ডাকঘৰ আছে, যিটো দুৰৱস্থা দেখি ইতিমধ্যে নিশ্চয় আমি তেখেতলোকৰ লগত যোগাযোগ কৰিছোঁ। তেখেতলোকে কৈছে আমি জনাইছোঁ উৰ্ধ্বতম কৰ্তৃপক্ষক, কিন্তু এতিয়ালৈকে কোনো পদক্ষেপ লোৱা নাই নেকি নিশ্চয়। গতিকে আমি আজি আপোনালোকৰ যোগেদি এইটোৱে বাৰ্তা দিব বিচাৰিছোঁ যে তেখেতলোকে যাতে অতি সোনকালে এই ক্ষেত্ৰত এটা পদক্ষেপ গ্ৰহণ কৰে। নতুবা আজি অকস্মাত যদি আজি এইটো সময়ত এটা ভূমিকম্প আহিলেহেঁতেন, নিশ্চয় এইটো থলথলকৈ পৰিলেহেঁতেন, সেই মানুহখিনি গোটেইখিনিয়ে হয়তো জীয়াই থাকিব নোৱাৰিলেহেঁতেন। তেনেকুৱা এটা পৰিস্থিতি হৈ আছে। এতিয়াও আপোনালোকে দেখিব পাৰে ওপৰত গোটেইখিনি চকলে তললৈ ওলমি আছে। হয়তো ঘপককৈ আৰু কোনোবা এটা সময়ত পৰি যাব পাৰে। আমি আমাৰ সকলো কাষ্টমাৰ হৈ মই এইটোৱে ক'ব বিচাৰিছোঁ, ইতিমধ্যে আমাৰ সকলো কাষ্টমাৰ এখন এপ্লিকেশ্যন উৰ্ধ্বতম কৰ্তৃপক্ষলৈ লিখিছে আৰু সকলোৱে চাইনো কৰিছে। গতিকে সেইটো আমি প্ৰেৰণ কৰিম। গতিকে আমি আপোনালোকক এইটোৱে অনুৰোধ কৰোঁ যাতে অতি সোনকালে এই ক্ষেত্ৰত এটা পদক্ষেপ গ্ৰহণ কৰে। আমগুৰি ডাকঘৰৰ সহযোগত আমাক যাতে ৰাইজক এটা সকাহ দিয়ে। এই ক্ষেত্ৰত গোটেই ৰদখিনি মামৰ ধৰি গৈছে আৰু তললৈ গোটেই মছলাখিনি তললৈ সৰি পৰিছে, যেতিয়া নিশ্চয় দুৰ্বলেই হৈছে। নহ'লেতো এইটো সৰি পৰাৰ কথা নাথাকে। ধৰক পানীটো পৰে, এতিয়া আপোনালোকে চালে দেখিব গোটেই পানীৰ পৰা সেউজীয়া হৈ খেলাই ধৰি আছে গোটেই চটখনত। আৰু ইয়াত ধৰক বিশেষ অন্যান্য বাথৰুম বা তেনেকুৱা ব্যৱস্থা এইখিনিতো দুৰৱস্থা, কিন্তু ইয়াৰ ভিতৰতে অফিচ ষ্টাফৰ কাৰণে যিখিনি হয়তো বৰষুণ দিলে ইয়াৰ ডকুমেণ্টছখিনিও নষ্ট হোৱাৰো আশংকা আছে। নিশ্চয় তেখেতলোকে কেনেকৈ থৈছে আমি নাজানিম বাৰু, কিন্তু আপোনালোকে যদি চাই দেখিব গোটেইখিনি সেউজীয়া হৈ আছে। উৰ্ধ্বতম কৰ্তৃপক্ষক আমি এইটোৱে আহ্বান জনাম যে তেখেতলোকে এই ক্ষেত্ৰত তেখেতলোকৰ যিখিনি পদক্ষেপ আছে সেইটো নিশ্চয় ৰিপেয়াৰিং বা তেনেকুৱা নতুনকৈ বনোৱা কেনেকুৱা আছে নাজানো, তেখেতলোকৰ নৰ্মছৰ ভিতৰত যি কৰে সেইমতে এইখিনি কাম কৰি দিলে নিশ্চয় আমগুৰিবাসী ৰাইজ উপকৃত হ'ব বুলি ভাবোঁ। আমগুৰি এখন মেইন টাউনৰ এখন মেইন পোষ্ট অফিচ হয়। এইখনত কোনো নিৰাপত্তা নাই, যিটো নিৰাপত্তা আমাৰ গ্ৰাহকসকলে বহুত কষ্ট হৈ যায়। ওপৰৰ চটটো খহি পৰিছে আৰু তললৈ খহি পৰাৰ পিছত আমাৰ বহুত অসুবিধা হৈ যায়। বৰষুণ পৰে, আমি বহিবলৈ এটা জেগা নাপাওঁ। সেইটো কাৰণে মই অতি সোনকালে বস্তুবোৰ আমাক ভাল কৰি দিলে আমি ভাল পাওঁ। আৰু বহিবলৈ আমি যিটো হিচাপ কৰিবলৈ পইচা গণিবলৈ হয়তো আমাৰ প্ৰব্লেম হৈ পৰে। আমাৰ ৰুমৰ প্ৰয়োজন হৈছে। আজি ওপৰৰ পৰা চটটো খহি পৰিছে। চটটো খহি পৰাত আমাৰ মানুহৰ গাত পৰা নাই বুলি ভাগ্য, যদি পৰা হ'লে মানুহ বিপদতে পৰিলে হয়। আমি জনাব বিচাৰিছোঁ আমাৰ অতি সোনকালে বস্তুটো আমাক ভালকৈ বনাই দিব লাগে আৰু মানুহখিনি যাতে অসুবিধা নহয়, সেইটো কাৰণে আমাৰ অতি সোনকালে বস্তুটো ভালকৈ বনাই দিব লাগে। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.